নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ শনিবাৰে বিয়লি 5 বজাৰ লগে লগে কাৰ্যকাৰী হ'ল ভাৰত পাকিস্তানৰ মাজত যুদ্ধবিৰতি দুইখন দেশেই কৈছে কোনো এখন দেশে প্ৰথমতে আক্ৰমণ নকৰে অৰ্থাৎ সীমান্তত শান্তি ঘূৰি আহিব বুলি আশা কৰা হৈছে কিন্তু তাৰ মাজতেই পাকিস্তানক মুকলিকৈ সমৰ্থন আগবঢ়াইছে চীনে ভাৰতৰ এখন অন্যতম শত্ৰু ৰাষ্ট্ৰ যিকেইখনক লৈ পেলাই বিগত প্ৰায় 6-7 মাহৰ পৰা যেতিয়াৰ প্ৰায় বাংলাদেশত ছাত্ৰ আন্দোলন আৰম্ভ হৈছিল তেতিয়াৰ পৰা আমি দেখিছো যে বাংলাদেশ আৰু পাকিস্তানক এক প্ৰকাৰ উচতনি দি আহিছে এখন চীনে আৰু এতিয়া বিশেষকৈ পেহেলগাম আক্ৰমণৰ পাছত মৌন হৈ আছিল চীন আৰু তাৰ পাছতে অতি ৰহস্যজনকভাৱে যেতিয়া 5 বজাত যুদ্ধবিৰতি ঘোষণা কৰা হ'ল বা দুই পক্ষৰ মাজত যুদ্ধবিৰতি কাৰ্যকাৰী হ'ল তাৰ পিছতে কিন্তু পাকিস্তানৰ যি উপ প্ৰধানমন্ত্ৰী আছে বৈদেশিক মন্ত্ৰী আছে ইছহাক দাৰৰ সৈতে চীনৰ যিজন বৈদেশিক মন্ত্ৰী বাং ইয়ৰ কথাবাৰ্তা হয় টেলিফোনিক বাৰ্তালাপ হয় আৰু তাত চীনে অত্যন্ত গুৰুত্বপূৰ্ণ এটা কূটনৈতিক দিশৰ ফালৰ পৰা যদি চাবলৈ যাওঁ তেওঁলোকে মন্তব্য কৰিছে যে পাকিস্তানৰ সাৰ্বভৌমত্ব ভূখণ্ডৰ অখণ্ডতা আৰু ৰাষ্ট্ৰীয় স্বাধীনতাৰ ক্ষেত্ৰত চীন সদায় পাকিস্তানৰ পক্ষত থিয় হ'ব মানে এটো কথা বুজোৱা হৈছে যে যদিহে যুদ্ধ হয় বা যদিহে কিবা কাৰণত ভাৰতে পাকিস্তানৰ কোনোবা এটা অংশ দখল কৰি ল'ব বিচাৰে যেটো 140 কোটি ভাৰতীয়ই কৈ আছিল যে এটো এটা সুবৰ্ণ সুযোগ আছিল এটো এটা অন্যতম সুযোগ হয় যি পাক অধিকৃত যিখন কাশ্মীৰ আছে পাকিস্তানে ভাৰতৰ যিখন কাশ্মীৰ যেটো পাৰ্ট লৈ ৰাখিছে সেই অংশটো ভাৰতে লৈ ল'ব লাগিছিল বা লৈ ল'ব লাগে এনেকুৱা ধৰণৰ যি মন্তব্য কৰিছিল তাৰ সময়ত এটা কূটনৈতিক মন্তব্য চীনৰ ফালৰ পৰা আহিছে তেওঁলোকে কৈছে যে যদিহে সাৰ্বভৌমত্ব ভূখণ্ডৰ অখণ্ডতা আৰু ৰাষ্ট্ৰীয় স্বাধীনতা পাকিস্তানৰ ক্ষেত্ৰত যদি কৰবাত সংকটত আহে তেন্তে কিন্তু পাকিস্তানৰ পক্ষত সদায় থিয় হ'ব বন্ধু ৰাষ্ট্ৰ চীন আৰু চীনৰ কথা আমি জানো যে দক্ষিণ এছিয়াত বিশেষকৈ দক্ষিণ এছিয়াত এই পেহেলগাম আক্ৰমণৰ পাছত যেটো উত্তেজনাই বিৰাজ কৰি আছিল ভাৰতে অপাৰেচন সিন্দুৰ ঘোষণা কৰিলে পাকিস্তানৰ 24টা ঘাটিত যিখিনি অঞ্চল আছিল যিকিটাত সন্ত্ৰাসবাদীৰ ঘাটি আছিল যিসমূহ অঞ্চলৰ পৰা পাক সমৰ্থিত সন্ত্ৰাসবাদী জয়সি মোহাম্মদ হক লস্কৰী তৈবা হক এনেকুৱা ধৰণৰ সন্ত্ৰাসবাদী সংগঠনসমূহে ভাৰতক আক্ৰমণৰ ব্লুপি ৰচনা কৰিছিল বা তাত হাজাৰ হাজাৰ সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়া হৈছিল বা তেওঁলোকৰ যি হেডকোৱাৰ্টাৰ আছিল জয়সি মোহাম্মদৰ তেনেকুৱা যিসমূহ স্থান আছিল চিনাক্ত কৰি ভাৰতে তাত ড্ৰোনেৰে আক্ৰমণ কৰিলে আৰু তথ্য আছে ভাৰতৰ ওচৰত যে প্ৰায় 200ৰো অধিক সন্ত্ৰাসবাদী তাত নিহত হৈছে লগতে আহত হৈছে প্ৰায় 300 আৰু 400 মান সন্ত্ৰাসবাদী গতিকেলৈ আৰু যিসমূহ সন্ত্ৰাসবাদীৰ ঘাটি আছে ঘাটিসমূহ সম্পূৰ্ণভাৱে শেষ কৰি পেলোৱা হৈছে কিন্তু তাৰ পাছত যুদ্ধবিৰতি উলংঘা কৰি পাকিস্তানে যেনেকুৱা ধৰণৰ বিশ্বাসঘাতকতা কৰিছিল কাপুৰুষালি দেখুৱাই আছিল আৰু কালি অতি ৰহস্যজনক কথা এতিয়ালৈকে কিন্তু এতিয়া সীমান্তৰ পৰিস্থিতি কিছু সময় পূৰ্বে আমাৰ নিউজ 18ৰ যিসমূহ তথ্য আছে জম্মু এণ্ড কাশ্মীৰৰ যিখিনি ৰিপৰ্টাৰ আছে তাত স্থানীয় সংবাদদাতাসকল আছে তেওঁলোকৰ মতে কালি মাজনিখাৰ পৰা পাকিস্তানে বৰ্তমানলৈকে কোনো ধৰণৰ যুদ্ধবিৰতি উলংঘা কৰা নাই বৰ্তমান সীমান্তত এক শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছে কিন্তু 5 বজাত যুদ্ধবিৰতিৰ পিছত প্ৰায় 9-10 মান বজাত শ্ৰীনগৰ আকাশত কিছুমান ড্ৰোন দেখিবলৈ পাইছিল গতিকেলৈ তাৰ পিছতো কোৱা হৈছিল যে যুদ্ধবিৰতিৰ পাছতো ইছলামাবাদে বিশ্বাসঘাতকতা কৰিব পাৰে নেকি কাৰণ পাকিস্তানক কোনো মানুহে বিশ্বাসত ল'ব নোৱাৰে কাৰণ বাৰম্বাৰ সেইখন পাকিস্তানে ভাৰতৰ সৈতে বিশ্বাসঘাতকতা কৰি আহিছে আমি দেখিছো 1947 চনত দেশ স্বাধীন হোৱাৰ পিছৰে পৰা যদি চাবলৈ যাওঁ 1965 তেওঁলোকে আক্ৰমণ কৰিলে 1971ত আমি দেখিছো 1999ত আমি দেখিছো আৰু তাৰ পিছৰ পৰা যদি এই সময় হৈছে পাকিস্তানৰ সেনাৰ ফালৰ পৰা কৰা যুদ্ধ কিন্তু তাৰ মাজতে 2001 চনত সংসদ আক্ৰমণৰ পৰা আৰম্ভ কৰি 2008 চনত মুম্বাই আক্ৰমণৰ পৰা আৰম্ভ কৰি উৰি পুলৱামা পেহেলগাম আৰু কটকি গতিকে এনেকুৱাবোৰ পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদীয়ে পাক অধিকৃত কাশ্মীৰৰ পৰা কিন্তু এনেকুৱা ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আছে আৰু বাৰম্বাৰ এটা কথা স্পষ্ট হৈ আছে যে সন্ত্ৰাসবাদীৰ এনেকুৱা কাৰ্যকলাপসমূহত পাকিস্তানী সেনা ISI ৰ ফালৰ পৰা সমৰ্থন তেওঁলোকে পূৰ্ণ সমৰ্থন লাভ কৰে আৰু পেহেলগামৰ যেটো আক্ৰমণ সংগঠিত হৈছিল যত 26 জন নিৰীহ ভাৰতীয় নিজৰ প্ৰাণ দিবলগীয়া হ'ল সেই তাতো কিন্তু NIA ৰ যিখন প্ৰতিবেদন আছিল তাত স্পষ্ট হৈছিল যে পাকিস্তানী সেনা আৰু ISI ৰ মুকলি সমৰ্থন লাভ কৰিছিল এই সকল জয়সি মোহাম্মদৰ সন্ত্ৰাসবাদীসকলে গতিকে তেনে পৰিস্থিতিত এতিয়া চীনৰ যি মৌনতা অৱলম্বন কৰি আছিল চীনে কাৰণ দেখিছিল যে
ভাৰতে পাকিস্তানক আক্ৰমণ কৰিছে অপাৰেশ্যন সিন্দুৰ ঘোষণা কৰিছে আৰু সেইটো সময়ত বিশ্বৰ ২৭খন ৰাষ্ট্ৰ মুঠ ২৭খন ৰাষ্ট্ৰ ভাৰতৰ পক্ষত আছিল কিন্তু তাত ইজৰাইল আছিল তাত ইউএই আছিল তাত আমেৰিকা যুক্তৰাষ্ট্ৰ আছিল তাত দক্ষিণ কোৰিয়া আছিল তাত এইসমূহ দেশে কিন্তু ভাৰতক সমৰ্থন দাইছিল আৰু পাকিস্তানৰ সমৰ্থনত মুকলিকৈ কেৱল তুৰস্ক আহিছিল গতিকে সেই সময়ত কিন্তু চীনে মৌনতা অৱলম্বন কৰি আছিল চীনে এই ক্ষেত্ৰত দেখিছে কাৰণ আমি সকলোৱে দেখিছো পাকিস্তানৰ লগত যেতিয়া যুদ্ধ হৈছে পাকিস্তানৰ যি এয়াৰ ডিফেন্স সিস্টেম আছে পাকিস্তানৰ যিসমূহ সামৰিক তেওঁলোকৰ যি অস্ত্ৰ শস্ত্ৰ আছে সকলো কিন্তু চীনৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল গতিকে পাকিস্তানৰ লগত চীনৰ এটা বন্ধুত্বমূলক সম্পৰ্ক আছে ইয়া আগৰ পৰাই সেইটো প্ৰতিফলিত হৈ আহিছে কিন্তু এতিয়া চীনে যি মন্তব্য কৰিলে কূটনৈতিক মন্তব্য কৰিলে যে যদিহে ভাৰতে পাকিস্তানৰ সাৰ্বভৌমত্ব ভূখণ্ডৰ অখণ্ডতা আৰু ৰাষ্ট্ৰীয় স্বাধীনতাৰ প্ৰতি ভাবুকি আনে তেন্তে কিন্তু চীনে পাকিস্তানৰ পক্ষত থিয় হ'ব মানে এই সংঘাতক লৈ ভাৰত পাকিস্তানৰ সংঘাতৰ সময়ত চীনৰ এটা অতি গুৰুত্বপূৰ্ণ মন্তব্য আহিছে আৰু যিটো তেখেতলোকৰ বৈদেশিক মন্ত্ৰী ৱাং ইয়ৰ ফালৰ পৰা এইটো মন্তব্য আহিছে গতিকে অতি ৰহস্যজনক এটা কূটনৈতিক দিশৰ ফালৰ পৰা যদি চাবলৈ যাওঁ এটা অতি গুৰুত্বপূৰ্ণ মন্তব্য কাৰণ এইখন চীনক কোনো কাৰণত বিশ্বাস কৰিব নোৱাৰি আৰু বিশেষকৈ চীনে বা ভাৰতৰ বিৰুদ্ধে যিসমূহ শক্তি আছে কেৱল পাকিস্তানেই নহয় আপক্ষীয়াকৈ তেওঁলোকে বাংলাদেশক সমৰ্থন কৰি আহিছে উত্তৰ পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰি ৰাখিব পৰা বিচৰা একাংশ সন্ত্ৰাসবাদী গোট সেইসমূহক তেওঁলোকে তাত সমৰ্থন কৰি আহিছে গতিকে ম্যানমাৰৰ যিসমূহ সন্ত্ৰাসবাদী আছে তেওঁলোকক সমৰ্থন কৰি আহিছে তেওঁলোকক অস্ত্ৰ শস্ত্ৰ যোগান ধৰি আহিছে আমি যদি NSCNIMৰ কথা যদি ক'বলৈ যাওঁ আলফা স্বাধীনৰ কথা যদি ক'বলৈ যাওঁ বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদী সংগঠনসমূহে উগ্ৰপন্থী সংগঠনসমূহে তেওঁলোকে কিন্তু চীনৰ ভূমিত প্ৰশিক্ষণ শিবিৰ পূৰ্বতে ৰাখিছিল তেওঁলোকৰ ফালৰ পৰা সমৰ্থন পায় গতিকে ভাৰতক অখণ্ডতাৰ প্ৰতি ভাবুকি চীনে আগৰে পৰাই সৃষ্টি কৰি আহিছে আৰু বাৰম্বাৰ ভাৰতক অশান্ত কৰি ৰখাৰ এক পৰিকল্পনা চীনে কৰি ৰাখিছে কিন্তু এতিয়া যি এনেকুৱা ধৰণৰ মন্তব্য আহিলে আৰু দায়িত্বশীল আৰু তেওঁলোকে আৰু এটা কথা কৈছে চীনৰ বৈদেশিক মন্ত্ৰীৰ ফালৰ পৰা মন্তব্য আহিছে পাকিস্তানৰ দায়িত্বশীল স্থিতি বুলি কৈছে পাকিস্তানক প্ৰশংসা কৰিছে চীনে তেওঁলোকৰ দায়িত্বশীল স্থিতিক তেওঁলোকে শলাগ লৈছে এতিয়া মোৰ লাইভটোত থকা বা আমাৰ সমগ্ৰ ভাৰতবাসীয়ে যদি বিচাৰে পাকিস্তানৰ কোনটো ক্ষেত্ৰত দায়িত্বশীল দেখিলে এইখন চীনে সেইটো অতি এটা ৰহস্যজনক কথা সেইটো এটা কূটনৈতিক দিশৰ ফালৰ পৰা অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা হ'ব লাগিব কাৰণ তেওঁলোকে কৈছে পাকিস্তানৰ দায়িত্বশীল স্থিতিক প্ৰশংসা কৰিছে আৰু লগতে কৈছে যে যদিহে প্ৰয়োজন হয় তেন্তে কিন্তু সদায় চীন পাকিস্তানৰ পক্ষত আছে আৰু সংযম আৰু প্ৰত্যাহ্বানমূলক পৰিস্থিতি দায়িত্বশীল পন্থাৰ শলাগ লৈছে চীনে পাকিস্তানৰ সপক্ষে গতিকে পাকিস্তানক তেওঁলোকে এক প্ৰকাৰ হিৰো বনাব খুজিছে আৰু যুদ্ধবিৰতি উলংঘাৰ প্ৰতি যুদ্ধবিৰতি যি কালিৰ দিনটোত যিসমূহ কাৰ্যকাৰী হ'ল এই যুদ্ধবিৰতি কাৰ্যকাৰী কৰাৰ পিছতে কিন্তু চীনে মুকলিকৈ সমৰ্থন আগবঢ়াইছে আৰু তাতকৈ এটা ডাঙৰ কথা যে চীনৰ সমান্তৰালকৈ তুৰস্ক কালিৰ দিনটোত এই যুদ্ধবিৰতি কাৰ্যকাৰী হোৱাৰ পিছত পাকিস্তানৰ বৈদেশিক মন্ত্ৰী যোনজন আছে আব্দুল বিন জায়েদ তেওঁ কিন্তু তুৰস্কৰ বিদেশ মন্ত্ৰীৰ সৈতেও কথা পাতিছে তেওঁ তুৰ্কীৰ যিজন বিদেশ মন্ত্ৰী আছে তাৰ নাম হৈছে হাকান ফিদানৰ সৈতে যেতিয়া তেওঁলোকে কথা পাতিছে তাতো তেওঁলোকে কৈছে যে প্ৰয়োজনত তুৰস্ক পাকিস্তানৰ সমৰ্থনত আকৌ আহিব কাৰণ আমি দেখিছিলোঁ অপাৰেশ্যন সিন্দুৰৰ আগদিনাখন 6 তাৰিখৰ দিনটোত কৰাচী বিমানবন্দৰত আহি তুৰস্কৰ এখন যুদ্ধৰ জাহাজ বা সামৰিক জাহাজ এখন তেওঁলোকে কৰাচী বিমানবন্দৰ ৰাখি থৈছিল আৰু তেওঁলোকে দেখুৱাইছিল যে আমি মুকলিকৈ পাকিস্তানৰ সমৰ্থনত আছো চীনতকৈ আগতেই কিন্তু এইখন তুৰস্কহে পাকিস্তানৰ সমৰ্থনত আহি থিয় হৈছিল আৰু তেওঁলোকৰ মাজত কেইবাখনো চুক্তি হৈছিল 2012 এখন চুক্তি হৈছিল 2018 চুক্তি হৈছিল 2022ত হৈছে আৰু 2024ত হৈছে সামৰিক চুক্তি 5খনকৈ সামৰিক চুক্তি হৈছিল পাকিস্তান আৰু তুৰস্কৰ মাজত য'ত তেওঁলোকে ইখন দেশে সিখন দেশক যুদ্ধৰ সময়ত তেওঁলোকে সামৰিক অস্ত্ৰ প্ৰদান কৰা সেনাবাহিনী প্ৰদান কৰা প্ৰয়োজনত তেওঁলোকৰ সেনাবাহিনীক শত্ৰু ৰাষ্ট্ৰৰ সৈতে যুঁজিবলৈ পঠাই দিয়া এনেকুৱা ধৰণৰ কিছুমান চুক্তি আছিল সেই চুক্তি মতেই তুৰস্ক আহি পাকিস্তানৰ সন্মুখত পাকিস্তানৰ কাষত থিয় হৈছিল আৰু ভাৰতৰ বিৰুদ্ধে ৰঙা চকু দেখুৱাবলৈ পাকিস্তানে খা কৰিছিল আৰু তাৰ সমান্তৰালকৈ কালি যুদ্ধবিৰতি কাৰ্যকাৰী হোৱাৰ পিছত এইটো এটা কূটনৈতিক মুভ হ'ব পাৰে পাকিস্তানৰ তেওঁলোকে দেখুৱাইছে যে এতিয়াও আমাৰ সমৰ্থনত আছে তুৰস্ক আৰু চীন আৰু চীনৰ ফালৰ পৰা যেটো মন্তব্য আহিছে চীনক আমি জানো চীনে সদায় সময়ৰ সদ্ব্যৱহাৰ কৰাত গুৰুত্ব প্ৰদান কৰি আহিছে এতিয়া দেখিছে কাৰণ
পাকিস্তানৰ যেতিয়া আক্ৰমণ হ'ল তেতিয়া ভাৰতে প্ৰথমতে চীনৰ যিসমূহ অস্ত্ৰ আছে চীনৰ পৰা ধাৰ কৰি অনা যিসমূহ অস্ত্ৰ পাকিস্তানে লৈ পেলাই ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ হুংকাৰ দিছিল তেওঁলোকৰ এয়াৰ ডিফেন্স সিস্টেম হেতু উৰুৱাই দিয়া হ'ল F-16 অত্যন্ত গুৰুত্বপূৰ্ণ আমেৰিকাৰ ফালৰ পৰা মন্তব্য হৈছে আমেৰিকাই যুদ্ধবিৰতি কাৰ্যকাৰী হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি কৈছে কিন্তু F-16 খন আমেৰিকাৰ পৰা যোগান ধৰা হয় আৰু আমেৰিকাই ইয়াৰ পূৰ্বেও 1971 প্ৰত্যক্ষভাৱে তেওঁলোকে পাকিস্তানকে সমৰ্থন কৰিছিল গতিকে আমেৰিকাৰো দুমুখীয়া স্থিতি আছে নথকা নহয় চীনৰ যিদৰে আছে আমেৰিকাৰো দুমুখীয়া স্থিতি আছে আৰু আমেৰিকাই সকলো ব্যৱসায়িক দিশৰ পৰা তেওঁলোকে এসমূহ চাই কাৰণ তেওঁলোকে অস্ত্ৰ পাকিস্তানকো যোগান ধৰে তেওঁলোকে প্ৰয়োজনত ভাৰতকো যোগান ধৰিব কিন্তু ভাৰতে যি ধৰণে চীন আৰু পাকিস্তানৰ যিসমূহ অস্ত্ৰ শস্ত্ৰ আছিল সকলো মখিমূৰ কৰিলে কৰবাত নহয় কৰবাত এতিয়া লাজ পাইছে চীন আৰু আমেৰিকাই গতিকে এতিয়া তেওঁলোকৰ ফালৰ পৰাই এটো এটা যুদ্ধবিৰতি কাৰ্যকাৰী কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল তেওঁলোকে মধ্যস্থতাকাৰী বুলি কৈছে গতিকে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিওৰ ফালৰ পৰাও এই যুদ্ধবিৰতি কাৰ্যকাৰী হোৱাৰ পিছত তেওঁলোকে মন্তব্য কৰিছে শান্তিৰ পথ বাছি লোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ বুদ্ধি বিচক্ষণতা আমি প্ৰশংসা কৰিছো বুলি আমেৰিকাৰ বৈদেশিক মন্ত্ৰী যিজন আছে মাৰ্কো ৰুবিও তেওঁ মন্তব্য কৰিছে গতিকে ইয়াত কূটনৈতিক দিশ আছে আৰু ভাৰত আৰু পাকিস্তানৰ মাজত যদি যুদ্ধ হয় তেন্তে চীন আৰু আমেৰিকাৰ কৰবাত নহয় কৰবাত সামৰিক শক্তিৰ প্ৰতি এটা প্ৰশ্ন উত্থাপন হ'ব কাৰণ পাকিস্তানে তেওঁলোকৰ প্ৰায় 80% বা 70% অস্ত্ৰ শস্ত্ৰ তেওঁলোকে চীনৰ পৰা আনে তেওঁলোকৰ আটাইতকৈ শক্তিশালী বুলি তেওঁলোকে যেটো বায়ুসেনাৰ জাহিৰ কৰে F-16 সেইখন তেওঁলোকে আমেৰিকাৰ পৰা অনা গতিকে সেইসমূহ আৰু সেই F-16 খনকে আপগ্ৰেড কৰা হৈছিল যিখন তুৰস্কত কৰিছিল তাৰ পিছত F-17 যিখন তেওঁলোকে চীনৰ পৰা আনিছিল গতিকে তেনেকুৱা সমূহ F-16 চাৰিখন ভাৰতে ভূপতিত কৰিছে ইতিমধ্যে F-17 ভূপতিত কৰিছে গতিকে চীনৰ যি এয়াৰ ডিফেন্স সিস্টেম পাকিস্তানে ধাৰ কৰি আনিছিল হেতু ভাৰতে উৰুৱাই দিছে গতিকে এতিয়া চীনে শেষত ক'বলৈ বাধ্য হৈছে যে আমি যদিহে ভাৰতে পাকিস্তানৰ সাৰ্বভৌমত্ব ভূখণ্ডৰ অখণ্ডতা আৰু ৰাষ্ট্ৰীয় স্বাধীনতাৰ প্ৰতি ভাবুকি আনে তেন্তে আমি পাকিস্তানৰ পক্ষত আছো এয়া হৈছে চীনৰ মন্তব্য আৰু চীনৰ দুমুখীয়া স্থিতি মন্তব্য কৰিব অজিত ডোভালেও ফোন কৰিছিল চীনৰ বৈদেশিক মন্ত্ৰীলৈ কাৰণ কাৰ্যকাৰী হোৱাৰ পিছত যুদ্ধবিৰতি কাৰ্যকাৰী হোৱাৰ পিছত সকলো দেশক জনোৱা হৈছিল তেতিয়া চীনে ভাৰতৰ বিৰুদ্ধেও কিন্তু মন্তব্য কৰা নাই তেওঁলোকে কৈছে পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ আমি বিৰোধিতা কৰো কিন্তু তেওঁলোক যিখন দেশে আক্ৰমণ কৰিছে সেইখন দেশৰ তেওঁলোক বন্ধু ৰাষ্ট্ৰ গতিকে এয়া হৈছে চীনৰ দুমুখীয়া স্থিতি চীনে প্ৰয়োজন সাপেক্ষে নিজৰ যি বাণিজ্যিক দিশটো আছে আৰু ভাৰতৰ যিখন বজাৰ সেই বজাৰখন চীনে কোনো কাৰণত এৰি দিব নিবিচাৰে কাৰণ দক্ষিণ এছিয়াৰ ভিতৰত ভাৰত হৈছে এখন আটাইতকৈ ডাঙৰ বজাৰ গতিকে চীনা সামগ্ৰী ইয়াত আছে যিমানেই চীনা সামগ্ৰীৰ ব্ৰেণ্ড কৰা নহওক কিয় ভাৰতত চীনা সামগ্ৰীৰ বিক্ৰী হৈ আছে আৰু চীনে সেই কথা জানে গতিকে চীনৰ ভাৰতৰ বজাৰখন চীনে এৰি দিব নিবিচাৰে গতিকে তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে যুদ্ধবিৰতি যি কাৰ্যকাৰী হৈছে তাত তেওঁলোকে সমৰ্থন কৰিছো বুলি কৈছে আৰু লগতে কৈছে যে সন্ত্ৰাসবাদৰ সমৰ্থন চীনে নকৰে কিন্তু আওপকীয়াকৈ সেই অজিত ডোভালে ফোন কৰাৰ আগতে তেওঁলোকে পাকিস্তানৰ যি বৈদেশিক মন্ত্ৰী আছে যিজন পাকিস্তানৰ উপ প্ৰধানমন্ত্ৰী হয় তেওঁক কিন্তু সমৰ্থন কৰি পেলাই ক'লে যদি প্ৰয়োজন হয় পাকিস্তানৰ অখণ্ডতাৰ প্ৰতি যদি ভূমিৰ অখণ্ডতাৰ প্ৰতি যদি ভাবুকি আহে যদি সাৰ্বভৌমত্বৰ প্ৰতি যদি ভাবুকি আহে তেন্তে পাকিস্তানৰ কাষত চীন আছে ধন্যবাদ